হয়, প্ৰত্যেক উইমেন্স ডে উপলক্ষে প্ৰত্যেক বছৰে আমাৰ হস্পিটেলতো উইমেন্স ডে চেলিব্ৰেট কৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হয় যেনেকুৱা আজি যেনেকুৱা PCOD ওপৰত এৱেৰনেছ প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰা হৈছে সাধাৰণতে কি হয় আমি ফিমেল সকলে কি কৰোঁ যেনেকুৱা ফেমিলিক প্ৰেফাৰেন্স দিওঁ নিজক হেল্থটো সদায় বেক ফুটত ৰাখা যায় সো আজি আমি গম পালো যে কি ধৰণৰ বেমাৰ উইমেনক হ'ব পাৰে মহিলাসকলক হ'ব পাৰে সো তাৰ কাৰণে কি আমি প্ৰিকশ্যন ল'ব লাগে সেইখিনি আমি আজি গম পালো মই আজি পৃথিৱীৰ মহিলাসকলক এটা মেছেজ দিব বিচাৰিছো I do not wish women to have power over men but over themselves. Women's Day is all about celebrating grace, strength and resilience. And to add on that, I would like to state, she is wind, she is water. She is wind, she is water. She is snow, she is fire. She is vibrant, she is ambitious. She is one of a kind. So, happy Women's Day to all the beautiful ladies. Thank you. আজি মাৰ্চৰ 8 তাৰিখ আৰু বিশ্ব নাৰী দিৱস হিচাপে সব জায়গাতে উদযাপন কৰা হয় আৰু সেয়েহে আমিও আজি ইন্টাৰনেশ্যনেল ওমেন্স ডে আমাৰ হস্পিটেলত চেলিব্ৰেট কৰিলো যিও আমাৰ হস্পিটেলত মোৰ দেন 60% আমাৰ এমপ্লয়িজ নাৰীসকল গতিকে আজি তেওঁলোকক ৰেসপেক্ট জনাবৰ কাৰণে আমি এটো স্পেশাল এটা প্ৰগ্ৰাম আয়োজন কৰা হ'ল ইন্টাৰনেশ্যনেল ওমেন্স ডে উপলক্ষে য'ত নেকি আমাৰ ডক্টৰ তেখেতসকলে কমন প্ৰবলেমছ ইন ওমেন হেল্থ প্ৰবলেমছ কি কেনেকৈ ষ্ট্ৰেছ ফ্ৰী লাইফ লিড কৰিব লাগে কেনেকৈ ডিজিজবোৰ আৰ্লি ষ্টেজত ডায়েগন'চিছ কৰিব পাৰি আৰু কেনেকৈ চিকিৎসা কৰিব পাৰি তাৰ বিষয়ে আমাৰ আলোচনা কৰা হ'ল আৰু সমাজকৰ্মী শ্ৰীমতী বেলা নাওকা যি তেখেতো আজি আমাৰ মাজত আহিছিল তেখেতো এটা খুব সুন্দৰ ভাষণ দিলে য'ত নেকি আমাৰ সকলো এমপ্লয়িজ খুবেই মটিভেট হ'ল আপোনালোকে জানে মাৰুৱাৰ হস্পিটেলত আমি এনেকুৱা ধৰণৰ অকেজনছ চেলিব্ৰেট কৰি থাকোঁ আৰু দেখিছোঁ যে আমাৰ হস্পিটেল এই চেলিব্ৰেশ্যনবোৰ হৈ থাকে কাৰণে আমাৰ মাজত খুব ভাল বণ্ডিং এটা হৈ গৈছে আমাৰ এমপ্লয়িজ আৰ অলৱেজ এভাৰ এনাৰ্জেটিক অলৱেজ এংগেজ টু গিভ দেয়াৰ বেষ্ট এই বছৰৰ যেটো থিম আছিলে এক্সেলাৰেট একশ্যন গতিকে এইটোৱে থিম যাতে দেখি যিখিনি আমাৰ কৰিব লাগে ফৰ ওমেন এম্পাৱাৰমেণ্ট ফৰ ওমেন ইকুৱেলিটি আমি কৰিব লাগে আৰু আমি খালি কৰিলে নহ'ব আমাৰ হস্পিটেলত কিন্তু এইটো জাষ্ট থিম হিচাপে নাথাকে ইট ইজ ট্ৰান্সফৰ্ম ইনটু এ ৰিয়েলিটি কাৰণ আমাৰ ইয়াত বহুত ওমেন ইন ৰেছপনচিবল এণ্ড ডিচিশ্যন মেকিং পজিশ্যনছ আছে হু আৰ একচুৱেলি ট্ৰান্সফৰ্ম দিছ মেছেজ ইনটু ৰিয়েলিটি আৰু আজিৰ দিনত সকলো নাৰীক আমাৰ হস্পিটেল তথা অসম ভাৰতবৰ্ষৰ যিসকলে এই প্ৰগ্ৰামটো চাই আছে সকলোকে হেপী ওমেন্স ডে উইশ কৰিছোঁ তেখেতসকলে যাতে সুস্বাস্থ্য লৈ পেলাই ভালকৈ যাতে থাকিব পাৰে হেপী ওমেন্স ডে থেংক ইউ আমি মাৰৱাৰী হস্পিটেলত প্ৰত্যেকবাৰে এনে ধৰণৰ অকেজন আৰম্ভ কৰোঁ উদযাপন কৰোঁ আজি যেহেতু অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে আমাৰ হস্পিটেলত অলমোষ্ট 70% এমপ্লয়ী ফিমেল এমপ্লয়ী আপোনালোকে জানে নাৰ্ছেছ ৱাৰ্ড গাৰ্লছ ডক্টৰ্ছ বহুতখিনিজন আছে অলমোষ্ট 70% অলমোষ্ট 650ৰ ভিতৰত 400 মান এমপ্লয়ী আমাৰ ফিমেল চ' আমি আজি স্পেচিয়েল ডে যেহেতু প্ৰত্যেক দিনে ওমেন্স ডে হয় কিন্তু আজি অন্তঃৰাষ্ট্ৰীয় হিচাপে ৰিকগনাইজ কৰাৰ দিন আৰু সেইকাৰণে আমি ইয়াতে আজি চেলিব্ৰেট কৰিছোঁ এই বছৰৰ থিম আপোনালোকে জানে এক্সেলাৰেট একশ্যনছ ফৰ জেণ্ডাৰ ইকুৱেলিটি আৰু প্লাছ এম্পাৱাৰমেণ্ট অফ দ্য ওমেন আৰু সিন্স দিছ ইজ এ স্পেচিয়েল ডে এণ্ড উই মাষ্ট চেলিব্ৰেট সিন্স উই আৰ চেলিব্ৰেটিং ইট এণ্ড যোনে যোনে আজি এই প্ৰগ্ৰামটো চাই আছে গোটেইকেইজনক মই হেপী ইণ্টাৰনেশ্যনেল ওমেন ডে হিচাপে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ থেংক ইউ Thank you. First and foremost, I would like to convey my regards and wishes to all the amazing women. A very happy International Women's Day. This day, actually, it is very important for all women, and the theme for this year, 2025, is Accelerate Actions, where we focus mostly on the gender equality, the equality about in workplace, equality about employment, the equality and with no discriminations at all. So, in our hospital today, we are organizing this thing get together for Women's Day celebrations, where all my nurses and all other departmental staff, means women, they are participating in the program today. And you can see even the GDAs and even the attendants and patients party also, like they were happily involved in our programs. So it was a very effective programs, and we get lots of awareness programs by Dr. Shweta Bansali ma'am and our Director of Medical Services, Dr. Jayanta Prasad sir. So he's giving a lot of awareness
related to women's health, how to take care of it and how to prevent from or any other diseases. So right away, would like to thank my Marwari Hospitals for organizing such a wonderful program for us, giving us a feel that we are valued. We are valued in many ways, and as we know, in our hospitals we have maximum of women employees. So we feel valued by this program. We feel that we are being honored. So once again, to all the amazing women, a very happy Women's Day. Thank you.